নমস্কাৰ গ্ৰীণ টকৰ প্ৰথমটো খণ্ডৰ মজিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসমৰ পৰিৱেশ প্ৰকৃতিৰ কথা ক'লে আমাৰ মনলৈ প্ৰথমতে অহা ব্যক্তিসকলৰ মাজৰ অন্যতম মহিচন্দ্ৰ মিৰিৰ বিষয়ে। মহিচন্দ্ৰ মিৰি জন্ম হৈছিল ঢকুৱাখানাৰ আলিমুৰ পাটিৰ গাঁৱত। 1922 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ মহিচন্দ্ৰ মিৰিয়ে কটন কলেজত নামভৰ্তি কৰে আৰু 1927 চনত পদাৰ্থ বিজ্ঞানত অনাৰ্ছসহ তেখেতে দ্বিতীয় শ্ৰেণীৰ চতুৰ্দশ স্থান লাভ কৰি স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ মহিয়ে বন বিভাগৰ চাকৰিত যোগদান কৰে আৰু 1928-29 চনত তেখেতে প্ৰশিক্ষণৰ বাবে ৰেংগুনলৈ যায় আৰু 1930 চনত তেখেতে প্ৰশিক্ষণ সমাপ্ত কৰি আহি আমাৰ কাজিৰঙা এতিয়া ৰম্য উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিলে। গতিকে কাজিৰঙাৰ ৰম্য উদ্যানৰ বাগৰিলৈ আহি তেওঁ বাগৰিত জইন কৰে। কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱাৰ এই সুদীৰ্ঘ বাটছোৱাত এই কাজিৰঙাৰ সংৰক্ষণৰ সুদীৰ্ঘ বাটছোৱাত যিসকল ব্যক্তি জড়িত আছিল তাৰ ভিতৰত অন্যতম আছিল নিগনা চিকাৰী আৰু লেডি কাৰ্জন। নিগনা চিকাৰীয়ে লেডি কাৰ্জনক কাজিৰঙালৈ আনি হাতীৰ পিঠিত উঠাই গড়ৰ চাপ দেখুৱাবলৈ যত্ন কৰিছিল, গড়ৰ খোজৰ চাপ দেখুৱাবলৈ যত্ন কৰিছিল। অৱশ্যে লেডি কাৰ্জনে তেতিয়া আহি গড় প্ৰত্যক্ষভাৱে দেখাৰ সৌভাগ্য হোৱা নাছিল, কিন্তু গড়ৰ চাপ তেওঁ প্ৰত্যক্ষ কৰিছিল আৰু সেই কথা গৈ তেতিয়াৰ ভাইচৰয় লৰ্ড কাৰ্জনক জনাইছিল আৰু লৰ্ড কাৰ্জনে লেডি কাৰ্জনৰ অনুৰোধ আৰু আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই 1905 চনত কাজিৰঙাৰ 232 বৰ্গ কিলোমিটাৰ জোৰা এটা অঞ্চল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে আৰু ঠিক ইয়াৰ 11 বছৰৰ পাছত 1916 চনত কাজিৰঙাক ৰম্য উদ্যান হিচাপে ঘোষণা কৰে। ৰম্য উদ্যানত কিন্তু এটা কথা ঠিক আছিল যে তাত চিকাৰ কৰাৰ অনুমতি আছিল। সেয়েহে 1938 চনত কাজিৰঙাক ৰম্য উদ্যানৰ স্বীকৃতি কৰ্তন কৰা হয় আৰু তাত চিকাৰ নিষিদ্ধ কৰা হয়। 1950 চনত কাজিৰঙাক অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয় আৰু 1974 চনত কাজিৰঙাৰ 430 বৰ্গ কিলোমিটাৰ জোৰা এটা এলেকাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা প্ৰদান কৰা হয়। গতিকে মহিক যেতিয়া বাগৰিলৈ পঠোৱা আছিল তেতিয়া কাজিৰঙাৰ স্বীকৃতি আছিল ৰম্য উদ্যান হিচাপে আৰু তেওঁ সেই সময়ত অটব্য অৰণ্যৰ মাজলৈ আহি কাজিৰঙাৰ যেতিয়া ভিতৰলৈ ইমান এখন অটব্য অৰণ্যৰ ভিতৰলৈ কোনো যাবলৈ বিচৰা নাছিল, সেই সময়ত তেওঁ বাগৰিলৈ আহি তেওঁৰ কৰ্মক্ষেত্ৰৰ জীৱ জন্তুৰ জৰীপ আৰম্ভ কৰে আৰু কাজিৰঙাত নৰূপ দিবলৈ আপ্ৰাণ চেষ্টা কৰে। কাজিৰঙাত মহিয়ে অন্যান্য উদ্ভিদ আৰু প্ৰাণীৰ লগতে এশিঙীয়া খৰ্গযুক্ত গড় সংৰক্ষণৰ বাবে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে এক সক্ৰিয়ভাৱে অভিযান আৰম্ভ কৰিছিল। কাজিৰঙাতে মহিচন্দ্ৰ মিৰিয়ে চন্দ্ৰ ফুকনক লগ পাইছিল আৰু চন্দ্ৰ ফুকনৰ সৈতে লগ লাগি কাজিৰঙা সংৰক্ষণৰ প্ৰতি স্থানীয় লোকসকলক সজাগ কৰিবলৈ চেষ্টা কৰিছিল। চন্দ্ৰ ফুকনৰ এটা কবিতাত চন্দ্ৰ ফুকনে কৈছিল, এখনি ধুনীয়া ঠাই এতিয়াও ভূগোলত নাম পৰা নাই। কাজিৰঙাক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত মহিচন্দ্ৰ মিৰিক সম্পূৰ্ণৰূপে সেই সময়ত সহায় কৰিছিল ফৰেষ্টাৰ এজে মিলৰয়ে আৰু এজে মিলৰয়ৰ সহায়ৰ ফলতে 1938 চনতে কাজিৰঙাক পৰ্যটকৰ বাবে মুকলি কৰি দিবলৈ সক্ষম হৈছিল। কাৰ্বি আংলঙৰ সমীপৱৰ্তী অঞ্চলত পাহাৰৰ ওখ চূড়াত বহি সেই সময়ত চোৰাং চিকাৰীৰ গতিবিধি নিৰীক্ষণ কৰিছিল আৰু যেতিয়াই সন্দেহজনক ব্যক্তি তেওঁ দেখা পাইছিল তেতিয়াই নিজৰ জীৱনৰ প্ৰতি থকা সংশয়ক আওকাণ কৰি হাতীৰ পিঠিত উঠি চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ ৰাওনা হৈছিল। কাজিৰঙাৰ প্ৰতি মহিৰ এনে একানপতীয়া দায়িত্ববোধৰ শলাগ লৈ বিখ্যাত গ্ৰন্থ ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ লেখক EPGয়ে কাজিৰঙাক বিশ্বৰ সন্মুখত চিনাকি কৰা ব্যক্তি হিচাপে মহিক অভিহিত কৰিছিল। 1939 চনৰ 27 জুলাই সিদিনা মহিয়ে কাজিৰঙাৰ অভ্যন্তৰত কৰ্তব্য পালন কৰি থকাৰ বেলিকা ধুমুহা বতাহৰ মাজতে সম্পূৰ্ণ নিশা কটাবলগীয়া হয়। ফলত তেওঁৰ তীৰকপে জ্বৰ উঠে আৰু এই জ্বৰৰ পাছতে 29 জুলাই তাৰিখে মহিচন্দ্ৰ মিৰিয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে কাজিৰঙা সংৰক্ষণৰ প্ৰতি যি অৱদান আগবঢ়ালে 36টা বছৰৰ জীৱনকালত ই অসমবাসীৰ বাবে সদায় প্ৰাতঃস্মৰণীয় হৈ থাকিব। তেখেতৰ স্মৃতিত এতিয়া কাজিৰঙাত মহিমিৰি টাৱাৰ বা মহিমিৰি টিং নামেৰে এটা ভিউ পইণ্ট আছে, যদিও ই প্ৰায় আমি গ'লে দেখা পাওঁ যে পৰিত্যক্ত অৱস্থাত আছে। গতিকে ইয়াক আকৰ্ষণীয়ভাৱে সজাই তেখেতক কাজিৰঙা সংৰক্ষণৰ প্ৰতি যি সেৱা, যি অৱদান, সেই অৱদানক শ্ৰদ্ধা জনালে নিশ্চিতভাৱে তেখেতৰ প্ৰতি আমাৰ এক প্ৰকৃতাৰ্থত শ্ৰদ্ধা হ'ব বুলি আমি অনুভৱ কৰোঁ। গতিকে আমি কৰ্তৃপক্ষক এটা অনুৰোধ জনাম এই ভিডিঅ'ৰ জৰিয়তে যাতে তেখেতৰ স্মৃতিত থকা সেই অংশটোত এখন স্মাৰক খুবেই প্ৰয়োজন, তেখেতৰ অৱদানসমূহৰ বিষয়ে লিখি তাত থকা সেই মহিমিৰি টাৱাৰৰ যি ফলক আছে তাৰ ওচৰত দিয়াৰ ব্যৱস্থা কৰে যেন
তাৰ ফলত মহিমেৰীৰ অৱদানক মানুহে জানিব লগতে পৰিৱেশ সংৰক্ষণৰ যি ধাৰণা সেই ধাৰণাৰ প্ৰতি মানুহ আগ্ৰহী হ'ব আৰু কণ কণ শিশুসকলে যিসকল মহান ব্যক্তিক প্ৰকৃততে জনা উচিত সেই মহান ব্যক্তিসকলক জানিবলৈও সক্ষম হ'ব